আমাক অসহ্য কৰা, আমাক নিৰ্যাতিত কৰা সেই মানুহখিনি আজি উচিত প্ৰত্যুত্তৰ পাইছে। আমাক যেনেকে ৰন্ধা ভাতৰ ডেক্সি কাঢ়ি নিয়া, টকা ধানৰ খেতিৰ পৰা ধান কাটি নিয়া, টিন পাত ফুলি নিয়া, দমকল এৰুৱাই নিয়া, মিছা কেছত ফচাই পেলাই হাৰাশাস্তি কৰা আটাইখিনি মানুহে ৰখিবলৈ গুণ্ডা বাহিনীয়ে আজি প্ৰত্যুত্তৰ পাইছে। এতিয়াও হাৰি আছে। হাৰি থকা সময়ত তেওঁলোকৰ দাদাগিৰি কমা নাই, গুণ্ডাগিৰি কমা নাই। এই গুণ্ডাগিৰি তেওঁলোকে বাহাল ৰাখিব বিচাৰি আছে। আমি কৰ্মীবিলাকে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিছো আৰু তেওঁলোকক প্ৰত্যাহ্বান জনাইছো। এতিয়া যদি যুদ্ধ কৰিবলগীয়া আছে, সন্মুখী যুদ্ধ হ'ব। এতিয়া আৰু লুকাই বাকৰি নহয়, যি কৰিম সন্মুখী কৰিম। কুৰুক্ষেত্ৰৰ ৰণ বনাই দিম। আজিহে হ'ব যি হ'ব লাগে। আমি শান্তিপ্ৰিয় মানুহ। আমাৰ কৰ্মী কেইজনক, আমাৰ কৰ্মীসকলক আমি এতিয়া অৱগত হোৱা মৰ্মে লখিমপুৰৰ কেইটামান ভেৰণীয়া গুণ্ডাই ইটিকিং কৰি আছিলে। সেই ইটিকিং কৰাৰ কাৰণে তৰ্কযুদ্ধত লিপ্তি হ'ল। হৈ পেলাই এজন কৰ্মী ভিতৰত গৈছে বুলি নিজে দৌৰি ভিতৰত সোমাইছে বুলি আমি এতিয়ালৈ অৱগত হৈছো। এতিয়া ইয়াৰ জৰিয়তে কৰ্মী, গতিকে মই আজি আহি পেলাই উপস্থিত হৈছোঁ। গতিকে আমি বিচাৰো, আমি ন্যায় বিচাৰো। আমি বিজেপিয়ে কেতিয়াও গুণ্ডামি নকৰে। এই গুণ্ডামি কাম ৰকিব হুছেইনে কৰিছিলে। আজি 25 বছৰৰ পৰা তেওঁ সামগ্ৰিক গুণ্ডামি চলাইছে। সংখ্যালঘু ৰাইজৰ ওপৰত তেওঁ গুণ্ডামি কৰিছিলে। গতিকে আমি চৰকাৰক এইটো কথা ক'ব বিচাৰো যে ৰকিব হুছেইনক অতি সোনকালে এৰেষ্ট কৰিব লাগে। সংখ্যালঘু ৰাইজে পৰিৱৰ্তন বিচাৰিছে কাৰণে পৰিৱৰ্তন হৈছে আৰু এইবাৰ সামগ্ৰীৰ পদুম ফুলিছে আৰু দীপৰঞ্জন শৰ্মা বহু ভোটত ইয়াত জিকিব।